পানী খাই খাই গিলিলে কি হ'ব ডাঙৰ বৌৰ ভাগৰ আব্বা ঢুকালে নগাঁৱত হয় কল কি খবৰ লগা খবৰ নিশ্চয় ভাল আজি আকৌ এতিয়া যাবলৈ ওলাইছোঁ পেহীহঁতৰ ঘৰত ঘৰলৈ পাতিছে গাড়ীৰ ভিতৰত আছে নেকি ধুনধুনটো কৰা ধুনধুনটো নকা ৰ'দ ওলাইছে পুৰা চৰ্দি লাগি আছে ঘৰত যাব ওলাইছোঁ পেহীহঁতৰ ঘৰত পাতিছে ঘৰ লোৱা যদি আৰু তাত গৈ অকণ দেখাম মায়ে আৰু বেটা গ'ল আগতীয়াকৈ এতিয়া আমি যাব ওলাইছোঁ ইমান যে ৰ'দ দিছোঁ চৰ্দি লাগিছিলে আৰু বেয়া লাগে গান এটা লগাই দিয়া তেনে হাই দি দিয়া টুপি পিন্ধি নহয় টুপি থকা বাবা পিন্ধি আহিছোঁ বুলি কোৱা টুপি থকা বাবা কি কৰিলা টুপি পিন্ধি দিলা চুলি বেয়া হৈ যাব নহয় তোমাৰ নিপিন্ধিবা দেই সেইটো বাবা ষ্টাইলতহে ৰ দিয়ে বেটা চোৱা ধুনুন চোৱা আকৌ এইফালে আল্লা কৰি দিয়ে এইফালে আল্লা কৰি দিয়াচোন এইফালে আল্লা কৰি দিয়াচোন বাবা আৰু এইফালে আল্লা কা এইফালে এইফালে আল্লা 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 পানী খাই খাই গিলিলে কি হ'ব সেই তেনেকুৱাই এতিয়া তাক যদি তেনেকৈ খুৱাই দিবলগীয়া হয় ৰাস্তাই পদিলে কি হ'ব আৰু অকণ ওচৰলৈ আহা হাতখন মেলিব পেহীহঁতৰ ঘৰৰ পৰা আহি আপোনাৰ 3টামান বজাতে পালোহি আৰু তাতে আপোনাৰ একো ভিডিঅ' কৰা নহ'লে কাৰণ তাত থাকোঁতে আমাৰ বৰমাৰ ডাঙৰ বোৱাৰী মানে আমাৰ ডাঙৰ বৌৰ ভাগৰ আব্বা ঢুকালে নগাঁৱত হয় বৌ ঘৰ আব্বু তাতে আছিলেগৈ তাৰপৰা খবৰ আহিলে আৰু আমাৰ মানে চব খেলিমেলি হৈ গ'ল আৰু তাতে মিষ্টাৰ গ'ল ঘৰলৈ আহি আমাক থৈ মেলি এতিয়া মিষ্টাৰ গ'ল আৰু মা যোৱা কথা আছিলে সেইকাৰণে সেয়া বেটাক পেহীয়ে খুৱাই দিছিলে মানে মা গ'লে সিও যাব এনেকুৱা আছিলে আৰু মিষ্টাৰ গ'ল আৰু লগতে যদি মাও যায়গৈ আৰু মই অকলে যাম এনেদৰে আকৌ বেটা স্কুলো ক্ষতি হ'ব আমি পাছত যাম বাৰু তেতিয়া আপোনালোকক দেখাম কিন্তু আজি এয়া খবৰটো আপোনালোকক দিলোঁ আৰু পটককৈ মানে খন্তেকতে কি হৈ যায় কোনো গম নাপায় সেইকাৰণে একো ভিডিঅ' চিডিঅ' কৰা নাই এইকণতে আৰু আপোনালোকক অকণমান দেখালোঁ পেহীহঁতৰ ঘৰলৈ গ'লোঁ গুণগুণকো লগ পালোঁ আৰু আমাৰ বেটা অকণমান দেখাই দিলোঁ আৰু সেয়াই আৰু আজি ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ কাৰণ কাৰ কেতিয়া কি হৈ যায় কোনো গম নাপায় আমি কোনো ভবা নাছিলোঁ যে অকস্মাতে ভাল নাইকিয়া হৈ আছিলে কিন্তু অকস্মাতে এনেকুৱা এটা খবৰ আমি ভবা নাই মিষ্টাৰ গ'ল পালে আৰু তেওঁলোকৰ এতিয়া 9টা বজাত আছে জানা যায় বমা আৰু বোকা সিহঁতি গৈছে আমি পাছত যাম